আমি সংকল্প পত্ৰত কৈছিলোঁ যে ৰাজ্যত আমি 2 লাখ নতুন নিযুক্তিৰ ব্যৱস্থা কৰিম আৰু আমি এই নতুন নিযুক্তিৰ ব্যৱস্থাৰ কাৰণে আজি আমি বাজেটত উল্লেখ কৰিছোঁ যে অকল খালী পদ পূৰণেই নহয়, আমি নতুনকৈ পদ সৃষ্টি কৰিও আমি ৰাজ্যৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম। মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোর্স নিৰ্মাণ কৰা হৈছে। বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছোঁ, কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছোঁ আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য, শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পদ সৃষ্টি কৰি হ'লেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছোঁ। মোৰ বিশ্বাস যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই আজি পুনৰ এবাৰ 2 লাখ নিযুক্তিৰ ক্ষেত্ৰত আমাৰ সংকল্পৰ কথা দোহাৰিছে। আৰু 2 লাখ নিযুক্তিৰ 33,000 পোষ্ট আমি হেলথ ডিপাৰ্টমেণ্টত ক্ৰিয়েট কৰাৰ কথা কৈছোঁ, যিটো ইট ইজ এ ৰিভলিউশ্যন। আমি NHMAD অসমত স্বাস্থ্য কেন্দ্ৰৰ প্ৰথম বিপ্লৱৰ সূচনা কৰিছিলোঁ, মেডিকেল কলেজ নিৰ্মাণেৰে দ্বিতীয় বিপ্লৱৰ সূচনা কৰিছিলোঁ। নাও উই আৰ মুভিং টুৱাৰ্ডছ another revolution point 3 বুলি আমি ক'ব লাগিব যে আমাৰ স্বাস্থ্য খণ্ডত আমি প্ৰতিটো সাব চেণ্টাৰতে এজনকৈ ডক্টৰ অৰ্থাৎ 4,000 ডক্টৰ আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট অৰ্থাৎ 33,000 নিযুক্তিৰ প্ৰস্তাৱ এই বাজেটত ৰাখিছে। অভাৰ এ পিৰিয়ড অফ 5 years আমি লাহে লাহে কৰি যাম, যাতে এটা নিৰ্দিষ্ট সময়ত অসম বৰ্তমান আমি বহুতখিনি ৰিচাৰ্চ কৰিছোঁ, ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে সাব চেণ্টাৰ পৰ্যায়ত ডক্টৰ নাই। আসাম উইল বি দ্য ফাৰ্ষ্ট ষ্টেট য'ত নেকি আমি সাব চেণ্টাৰ পৰ্যায়লৈকে আমি ডক্টৰ লৈ যাব পাৰিম। এই বাজেটত যেনেকৈ চৰকাৰী চাকৰিৰ কথা কৈছোঁ, আমি সমান পৰিমাণে চৰকাৰী চাকৰিৰ বাহিৰত চৰকাৰী চাকৰি যাতে সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰতো আমি কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰোঁ। বাজেটত তাৰ বিষয়ে আমি দীঘলীয়াকৈ কৈছোঁ, আপোনালোকে বিভিন্ন ক্ষেত্ৰত চাব পাৰিব। যোৱা বছৰ আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছোঁ। এই 5 বছৰত আমাৰ টাৰ্গেট হৈছে 10 লাখ ল'ৰা ছোৱালীক আমি প্ৰস্তুত কৰা, প্ৰপাৰ ট্ৰেইনিং আৰু উইদাউট বেংক 2 লাখ টকাৰ চিড মানি, তাৰ পিছত মুদ্ৰা আদি বেংকৰ লোনৰ সৈতে জড়িতকৰণ। CM888 বহুত ভাল কাম হৈ আছে। কেতিয়াবা আপোনালোকক মই মাতিম, মোৰ লগত বহুত ভিডিঅ' আছে, আপোনালোকক মই দেখুৱাম, আপোনালোকে খুব ভাল পাব। এটা পেৰেলেল ৰিভলিউশ্যন এটা অসমত আৰম্ভ হৈছে আৰু কোনো ল'ৰাই মোবাইল ফোন বা বাইক কিনা নাই, ল'ৰা বা ছোৱালী।